ঐতিহ্যমণ্ডিত যি ঢেকীয়াখোৱা বৰনামঘৰ, এই বৰনামঘৰত যি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। এই প্ৰতিযোগিতাৰ আজি তৃতীয়টো দিন আৰু দেখা পোৱা গৈছে প্ৰত্যেক দিনাই দৰ্শকৰ সংখ্যা বৃদ্ধি পাইছে। আৰু আজি যিহেতু অসম লাইভ 24 উদ্যোগত অনুষ্ঠিত হয় এই ভাওনা প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি বিয়লি 4 বজাৰ পৰা ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু 8 বজালৈকে আজি যোৰহাটৰ লাহদৈগড় গোপালদেৱ শিল্পী সমাজে হংসধ্বজৰ কৃষ্ণ দৰ্শন সুধম্বাৰ মুক্তিলাভ ভাওনা প্ৰদৰ্শনৰ যি ব্যৱস্থা কৰিছিলে, ইতিমধ্যে ভাওনা অনুষ্ঠিত হৈ আছে। কি ক'ব, ভাওনা প্ৰতিদিনে চাইছে? প্ৰতিদিনে চাইছোঁ, আমি ভালেই পাইছোঁ। এতিয়া হেৰিখিনি মানুহখিনি চাইও ভাল লাগিছে, সকলোকে হেৰি কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে এই দৰ্শকসকল এই ভাওনা চাবৰ কাৰণে আচলতে ইয়াত প্ৰতিদিনেই সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু কালিৰ দিনটোত দেখা পোৱা গৈছিলে প্ৰায় 3 সহস্ৰাধিক লোকে ইয়াত ভাওনা একেলগে উপভোগ কৰিছিলে। আৰু আজি আশা কৰা হৈছে আচলতে 10 সহস্ৰাধিক লোক ইয়াত সমবেত হোৱাৰ সম্ভাৱনা আছে। আৰু প্ৰত্যেকেই এই ভাওনা চাবৰ কাৰণে যে মই মন্তব্য ল'ব বিচাৰোঁ, মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত আজি ভাওনা প্ৰতিযোগিতাৰ যি তৃতীয় দিনৰ কাৰ্যসূচী দেখা গৈছে, লোকে লোকাৰণ্য হৈ পৰিছে, বহু দূৰৰ পৰা আহিছে, কোন ঠাইৰ পৰা আহিছে আৰু নিশ্চয় ভাওনা চাব। মই একচুৱেলি স্থানীয় হয়। খুব এটা যোগাত্মক পদক্ষেপ আছাম লাইভৰ, কাৰণ গুৰু দুজনাৰ সৃষ্টিৰাজি য'ত চৰ্চা হৈ থাকে, সেই চৰ্চাৰ জৰিয়তেহে যে নতুন প্ৰজন্মক এটা সুকীয়া শক্তি প্ৰদান কৰিব পৰা যায়, সেই কথাখিনি ক্ষেত্ৰত অৰিহণা যোগাইছে। এয়া সমাজৰ কাৰণে শুভবাৰ্তা। যিহেতু 5 দিনীয়াকৈ ঢেকীয়াখোৱা বৰনামঘৰত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু অসমৰ প্ৰায় 10খন বা বিভিন্ন জিলাৰ 10খন ভাওনা দলে ইয়াত 10টাকৈ ভাওনা দলে ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু প্ৰতিদিনাই দেখা পোৱা গৈছে আচলতে খুব সুন্দৰভাৱে আচলতে এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈ আছে। আৰু প্ৰত্যেকটো ভাওনা দলে আচলতে তেওঁলোকৰ পাৰদৰ্শিতাৰে আচলতে তেওঁলোকৰ কৃতিত্বসমূহ ইয়াত প্ৰকাশ কৰাৰ এক সুযোগ লাভ কৰিছে। আৰু প্ৰত্যেকেই এনেধৰণে আচলতে ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে যিসকল লোক আছে তেখেতসকলে খুব সুন্দৰভাৱে ভাওনা চাবৰ কাৰণে অহা দেখুৱাইছোঁ। আৰু এনেধৰণে আচলতে সন্ধিয়া নামি অহাৰ লগে লগে প্ৰত্যেকগৰাকী দৰ্শক ইয়ালৈ আহিবলৈ ধৰিছে। আৰু মই দেখুৱাইছোঁ দৰ্শকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে, যিহেতু আমাৰ আসনৰ সংখ্যা আছে আৰু এইটো শুভ লক্ষণ বুলিয়ে ক'ব লাগিব। মই মন্তব্য ল'ব বিচাৰিম, বাইদেউ ভাওনা চাবলৈকে আহিছে আৰু নিশ্চয়কৈ 3 দিন ভাওনা চাইছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আজি ভাওনা চাব? আজি ভাল, 2খনেই চাবনে? চাম আকৌ কাইলৈ পৰহিলেও চাম। ভাল লাগিছে। মই দেখুৱাই গৈছোঁ, এয়া হৈছে দৰ্শক ভিৰ দি বাট নোপোৱা এটা অৱস্থা বুলি ক'বলৈ, হাঁহি আহিছে ভাওনা চাব নিশ্চয়। কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। আটাইকেইদিন চাইছেনে? এটাকেইদিন চাইছোঁ। কোন ঠাইৰ পৰা আহিছে? এই ওচৰৰ। ভাওনা কেনেকুৱা? ভালেই লাগিছে, হয় ভালেই লাগিছে। প্ৰত্যেকজন লোকে ইয়ালৈ আহিছে আৰু প্ৰত্যেকেই এই ভাওনাৰ স্বাদ ল'বৰ কাৰণে আহিছে। গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি, ভাওনা সংস্কৃতিৰ সৈতে আচলতে একাত্ম হ'বৰ কাৰণে প্ৰত্যেকগৰাকী লোকে আচলতে তেওঁলোকে আনন্দ মনেৰে বিয়লি হোৱাৰ লগে লগে আচলতে এই ঢেকীয়াখোৱা বৰনামঘৰ ৰংঘৰলৈ আহিবলৈ তেওঁলোকে বিচাৰে। আৰু যিহেতু আজি তৃতীয় দিন, 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ভাওনা প্ৰতিযোগিতাৰ কাৰণে আচলতে প্ৰত্যেকগৰাকী লোক ইয়ালৈ আহিব আৰু প্ৰত্যেকেই তেখেতসকলে ভাওনা চাব। মই আপোনাৰ ওচৰলৈকে আহিছোঁ, কোন ঠাইৰ পৰা আহিছে আৰু দেখা পোৱা গৈছে যথেষ্ট লোকৰ সমাগম ঘটিছে আৰু প্ৰতিদিনে আজি তৃতীয়টো দিন। তৃতীয় দিন মানুহ হৈছে আৰু মানুহ পূৰা সংগ্ৰাম বেছিয়ে হৈছে, ধুনীয়াকৈ চলি আছে সুচাৰুৰূপে, কোনো হাই হুলস্থুল নাইকিয়া, ধুনীয়াকৈ চলি আছে। আৰু হাতত লাখুটি লৈ এইগৰাকী আইতাই ভাওনা চাবলৈ আহিছে আৰু শীতকো তেখেতে নেওচি এনেধৰণে আচলতে ভাওনা আহিছে, লগত হয়তো বোৱাৰী আহিছে। মই আইতাৰ মন্তব্য ল'ব বিচাৰিম এই মুহূৰ্তত, আচলতে অসম লাইভ 24 দৰ্শকসকলক দেখুৱাব বিচাৰিম। আইতা, লগত বোৱাৰী আহিছে আৰু শীতক নেওচি আপুনি লাখুটি লৈ এনেধৰণে ভাওনা চাবলৈ আহিছে, কি ক'ব, কেনেকুৱা অনুভৱ? নিশ্চয় ভাওনা এইকেইদিন আটাইকেইদিন চাইছে। আজি আহিছোঁ মই। লগত কোন আহিছে? এই বোৱাৰীহঁত আহিছে, যি আহিছে। আগতে ভাওনা আপোনালোকে নামঘৰত চাইছিলে আৰু এতিয়া একেলগে আমি 5-10খন ভাওনা ইয়াত অনুষ্ঠিত কৰিছোঁ, গম পাইছেনে? অসম লাইভ 24 উদ্যোগত কৰিছোঁ। হয়, সেইকাৰণে আহিছোঁ আৰু বোলো ৰাইজে দেখুৱাইছে চাওঁগৈ বোলো, লাখুটি চাখুটি লৈ আহিছোঁ, লাখুটি লৈ আহিছোঁ। কি ক'ব, আইতাক লগত লৈ আহিছে আৰু খুব সুন্দৰভাৱে আপুনি আচলতে এই আলপৈচান ধৰিছে আইতাক এই মুহূৰ্তত। অসম লাইভ 24 আৰু NRD গ্ৰুপে ভাওনা অনুষ্ঠিত কৰিছে 10 দিনীয়াকৈ, কেনেকুৱা লাগিছে? নিশ্চয় আগৰ কেইদিন ভাওনা আপুনি চাই? ভাল লাগিলে চাই, ভাল লাগিছে চাই। আমি আহি আছোঁ মানে প্ৰথম দিনাৰ পৰা আহিছোঁ, 2 দিন চালোঁ, তাৰপিছত আজি আহিছোঁ চাবলৈ। আজি আটাইকেইখন চাব? আটাইকেইখন নাচাওঁ, এখন চাম। আইতা, আপুনি ভাওনা চাইছেনে? কেনেকুৱা পাইছে এইকেইদিন? ভালেই পাইছোঁ। মোৰ গাঁৱৰ।
আইতা আটাই কেইদিন ভাওনা চাইছে আৰু আপুনি হাঁহি আছে নিশ্চয় ভাওনা গুৰুজনাৰ সেই আদৰ্শ আপুনি ভাওনা আজিও চাব হয় কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে কোন ঠাইৰ পৰা আহিছে লখিমপুৰ হয়। আপুনি কোন ঠাইৰ? হয় মই ইয়াৰ গাঁৱৰে মই মইনাপেৰ পৰা আহিছোঁ নিশ্চয় কওঁ, মই দেখুৱাইছোঁ আচলতে কি ক'ব ঠিক আছে আমি খুব ভাল পাইছোঁ ভাওনা চাই আকৌ যে আমাক শুভেচ্ছা জনাইছোঁ আকৌ যে আমাক আৰু ভগৱানে এনেকৈ আকৌ ৰাখক আৰু দেই কোন ঠাইৰ পৰা আহিছে? আমি ইয়াৰে বা ইয়াৰে আমি মানুহ আমি আটাইকেইদিন চাইছোঁ তাকে ল'ৰা স্কুল আছে পৰীক্ষাও আছে মেট্ৰিক পৰীক্ষা আছে যদিও আমি গুচি আহিছোঁ আৰু ইমানেই আমাৰ ধন্যবাদ আৰু নিশ্চয়কৈ আচলতে এই এটা শুভ লক্ষণ বুলি ক'ব লাগিব মই দেখুৱাইছোঁ আমি যদি চাওঁ চাৰিওফালে দেখা পোৱা গৈছে দৰ্শকসকলৰ ইতিমধ্যে সমাগম ঘটিছে আৰু প্ৰত্যেকেই খুব আনন্দ মনেৰে আজি ভাওনা উপভোগৰ কাৰণে আহিছে আজি অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত যি 5 দিনীয়াকৈ যি ভাওনা উৎসৱ অনুষ্ঠিত হৈ আছে প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে এই ভাওনা প্ৰতিযোগিতাত এইসকল দৰ্শকে আচলতে এক আকৰ সৃষ্টি কৰিছে